ফৰহাদ আলী ডাঙৰীয়া আপোনাৰ কি মতামত কমেন্ট কি কৰিব কথাবিলাক আসলতে এইটোতে আহি পাইছে বৰ্তমানৰ সময়ত অসমৰ ৰাজনীতি বিগত বহু দিনৰ বহু বছৰৰ পৰা চলি আহিছে আপোনাৰ বিদেশী খেদা যোনটো বিষয় সে ডাবল ইঞ্জিনৰ গভৰ্ণমেণ্ট তেওঁলোকে 10টা বছৰ তেওঁলোকে শাসন কৰিলে ইয়াৰ মাজতে আমি চালো যে মানে মুখ্যমন্ত্ৰী আটাইতকৈ ইলিগেল আৰু ষ্ট্ৰং এটা ষ্টেপ চালো যে পুশবেক কৰিলে পুশবেক কৰি মানুহক আবেগিক কৰিলে মানুহক আবেগে মানে হেই কৰি আকৌ তেওঁলোকক মানে এই যে যোনটো আপোনাৰ ট্ৰেপ এই ট্ৰেপত তেওঁলোকে পেলাব খুজিছে আসলতে বিদেশী বুলি তেওঁলোক যোনটো সংখ্যা দেখুৱাব খুজিছে সেই সংখ্যাটো প্ৰেক্টিকেল নহয় 71 পিছত অহা মানুহবিলাক আজিৰ সময়ত 40% লৈকে ৰূপান্তৰিত হৈছে তেওঁলোকৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি বিভিন্ন কাৰণবিলাক আছে শিক্ষিত সংখ্যা এটা মুখ্যমন্ত্ৰী কৈছে 1951 চনৰ পূৰ্বৰ মিয়া মুছলমানসকল অচিনাকি নহয় সব ইয়াতো কনফ্লিক্ট আহিছে 1971 তে কৈছে সব মানুহক কেনেকৈ আপোনাৰ এটা বিপদৰ পিনে ঠেলি দি আছে 71 চুক্তিত ইতিমধ্যে আপোনাৰ গোটেইখিনি সৰ্ট আউট হৈ গ'ল এতিয়া তেওঁৰ মুখত আকৌ আহিছে 51 এনআৰসি 51 এনআৰসিৰ ভিত্তি এনআৰসিত আপোনাৰ 51 সেই লিগেসিটো ইউজ হোৱাৰ পিছত সেই এনআৰসিটোক ষ্টপ কৰি ৰাখিলে তেওঁলোকে গতিকে এটো আপোনাৰ এই সমস্যাটো তেওঁলোকে কোনোদিনে সমাধান কৰিব বিচৰা নাই অকল বিদেশীৰ নামত তেওঁলোকে ভোট বিচাৰি থাকে আজি চাওক যে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহু বল কি ক'ব লাগিব যে এটা সময়ত কৈছিলে যে আপোনাৰ গৌৰৱ গগৈৰ যোনটো পাকিস্তানী লিংক সেপ্টেম্বৰ মাহলৈকে তেওঁ গোটেইখিনি ক্লিয়াৰ কৰিব কোড গ'ল সেপ্টেম্বৰ মাহ আজি আমি ফেব্ৰুৱাৰী এতিয়াতো দিবই এতিয়া কাইলৈ দিবই দেওবাৰ দিনটোত আমি পুৱাৰ ভাগত পামেই বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কথা হল যে এই যে এনেকৈ যে আপোনাৰ আমাক মানে এটা ট্ৰেপত ৰাখিব যে দিস ইজ এটা মই কম যে বিজেপি চৰকাৰখনৰ ফেইলৰ দুটা ডাবল ইঞ্জিনৰ গভৰ্ণমেণ্টে আজিৰ সময়ত বিদেশী পুশবেক কৰিব নোৱাৰিলে বিদেশী খেদিব নোৱাৰিলে আকৌ আহিছে তেওঁলোকে মোগল হৰুৱাবলৈ আকৌ আহিছে তেওঁ হৰাইঘাটৰ নলৈ গতিকে এইবিলাক ইছ্যুৰ মাজতে লুকাই আছে আসলতে তেওঁলোকে এই বিগত 5 বছৰে 10 বছৰে কৰ্পোৰেট ওয়াৰ্ল্ড কৰ্পোৰেট হেইসকলক বিজনেছমেনসকল কিমান মাটি দিলে অসমৰ মাটি তেওঁলোকক কিমান আজি অসমখন কিমান টকা ঋণত আছে তাৰ পিছত আপোনাৰ নিবনুৱা সমস্যা আজি যদি চাই যে সিটেটৰ কাৰণে গোটেই গুৱাহাটীখন এনেকৈ জাম হৈ আছে মানে কোনোফালেদি ওলাব নোৱাৰি যোৱা কালিৰ পৰা গতিকে এনেকুৱা এটা নিবনুৱা সমস্যাত ভুগি আছে অসমখনে এই গোটেইখিনি সমস্যা লুকুৱাই অকল বাংলাদেশী স্বাৰ্থত আকৌ ভোট লোৱাৰ যোনটো ষড়যন্ত্ৰটো এইটো আসলতে এটা মানে চৰকাৰৰ বিফলতাৰ ফলহে বাকি একো নহয় মানে আগৰ চৰকাৰবোৰে সময়মতে পদক্ষেপবোৰ নোলোৱাৰ বাবে এতিয়া বিজেপিয়ে সুযোগ পাইছে নেকি নাই চৰকাৰ চাওক আগত বিগত চৰকাৰবোৰে যদি সময়ত পদক্ষেপবোৰ ললেহেঁতেন তেনেহলে হয়তো এতিয়া এই চৰকাৰে এনে ধৰণৰ পৰিবেশৰ সৃষ্টি কৰাৰ সুযোগ নাপালে বিগত সময়ত চৰকাৰ কংগ্ৰেছ চৰকাৰে আপোনাৰ এনআৰসি আনিলে সেই এনআৰসিটো এখন বিজেপিয়ে বন্ধ কৰি থৈ দিলে ইমপ্ৰেক্টিকেল বুলি ক'লে গতিকে বিগত সময়ৰ চৰকাৰবিলাকেও চেষ্টা কৰিছিল চেষ্টা নিশ্চয়কৈ ত্ৰুটি আছিলে যে বস্তুবিলাক এটা সামৰিব লাগিছিল কিন্তু বিজেপিয়ে 10 বছৰ সময় পালে বিজেপিয়ে 10 বছৰ সময় দিছে অসমবাসীয়ে কিন্তু 10 বছৰ সময়ত তেওঁলোকে এইবিলাক কাম কমপ্লিট কৰিব নোৱাৰিলে আল্টিমেটলি তেওঁলোকৰ এটা ফেইলাৰ